নলবাৰী জিলাৰ ৰাজাঘাট বানেকুছিত জঘন্য ঘটনাই জোকাৰি গ'ল। আজি প্ৰায় 5 মান বজাত এক হত্যাকাণ্ডই জোকাৰি গ'ল নলবাৰী জিলাৰ ৰাজাঘাট বানেকুছিত। এই হত্যাকাণ্ড প্ৰেমজনিত কাৰণত হোৱা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজৰ লগতে আবুল হুছেইনৰ জীয়ৰীয়ে। কোনো নথকাৰ সুযোগতে একে গাঁৱৰে মজনুৰ হুছেইন নামৰ এজন যুৱকে মজিদা বেগমৰ ঘৰত অহাৰ পিছত এই হত্যাকাণ্ড সংঘটিত হয়। জানিবলৈ দিয়া মতে মজিদা আৰু মজনুৰ হুছেইনৰ মাজত অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলি স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে জানিবলৈ দিছিল। আবুল হুছেইন মজিদা বেগমৰ শহুৰেক আৰু শহুৰেকে ঘটনাটো জনাৰ পিছতেই তেওঁক আহিবলৈ মানা কৰাৰ পিছতে মজনুৰ হুছেইনে মৰিয়াই মৰিয়াই হত্যা কৰে আবুল হুছেইনক। আবুল হুছেইনৰ বয়স 65 বছৰ বুলি জানিবলৈ পৰা গৈছে আৰু ঘটনাস্থলীত নলবাৰী সদৰ আৰক্ষী উপস্থিত হৈ ঘটনাটো তদন্ত কৰিছে আৰম্ভ। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ঘৰত নাছিল, হেৰিত গৈছিল, ল'ৰাটো সোমাইছিল। এই যোনটো ল'ৰা মাৰিছে তাৰ নাম কিবা নিজে নাম নাজানো মই। এনে ডাল বুলি মাতে আমাৰ সৰু বাবাক। তাৰমানে ইয়াতে কাজিয়াখন হোৱা নাই। তাৰপিছত ইয়াতে ঘৰত সোমাৰ লগে লগে মোৰ আপিটো আছে, সি তাৰমানে মই চৰে বান্ধিবৰ কাৰণে বাহিৰত ওলাই গৈছোঁ। যাওঁতে তাহাঁতে বোলে ভিডিঅ' কৰিছে, কিন্তু সেই বেয়া কামত ভিডিঅ' কৰা নাই, কিন্তু ওলাই যাওঁতে ভিডিঅ' কৰিছে। কৰাৰ লগে লগে মই হাক দিছোঁ, আকৌ হোৱা নাই, খেদি নাযাবি। খেদি গেছি, তাকে গেলি বাৰীত গেলি, বাৰীত কাজিয়াখন হৈছে। মই যোৱা নাই, ঘৰৰ ভিতৰে আছোঁ। কাজিয়াখন কেনেকৈ হৈছে সেইটো মই গম পোৱা নাই, কিন্তু সেইটো তাহাঁতে ভিডিঅ' কৰিছে। আমাৰ দেওননাথটো ভিডিঅ' কৰিছে, কৰি পেলাই তাহাঁতে গোটা মাহে যুক্তি হৈছে। নাজানো কিয় ভিডিঅ' কৰিছে, যুক্তি হৈছে। সৰুৰ নাম আবুল হুছেইন। মই মাৰা নাই, এই ডাল নামৰ ল'ৰাটো মাৰিছে। হেৰি তাক খেদি গেছি চুৰ ধৰ তাক আনলৈ খেদি যাওঁতে তাতে মাৰি খান হৈছে হেৰি বাৰীত। মই যোৱা নাই বাৰী গেলি, ইয়াতে তাৰ ঘৰ বেছি দূৰ নহয়। এনেই চাল নিবা আহে, কিন্তু বেয়া ধান্দাত নহয়। মানুহগিলা কৈছে সেই বেয়া কামত অহা বুলি, কিন্তু সেই কামত অহা নাই। চাল নিবাই ছোৱালীটো সোধক, ছোৱালীটো মোৰ ক'ব পাৰিছে। সন্দেহ কৰে যোনে কি ল'ৰা নহওক ছাৰ, মই সন্দেহ কৰে ঘৰত কোনো আহিবা নেদে। সন্দেহ কৰে সেইজন ল'ৰা বুলি নহয়, বহুত ল'ৰাৰ লগতে সন্দেহ কৰে, চুপি থাকে। মোৰ ৰাতি হ'লেও ঘৰৰ পাছতো চুপি থাকে। তেওঁ বেছি টাইম হোৱা নাই আহিব। ছোৱালীটোও আছে মোৰ স্বামীয়ে কৈছে চাল নিবা আহে, তাকে খেদি যাব লাগে। মাজে মাজেও নাহে, কামত ব্যস্ত হৈ থাকে, নাহে সি। শংকাৰ বনাই মোৰ দুখ লাগছি হৈ মৰাটো, কিন্তু মোৰ কাৰণে মৰা নাই। মই ল'ৰাটো আহিছিল সুধবা লাগিছিল, তালা মাৰি দিব লাগিছিল। মোক যদি কিবা কামত দেখিছে মোক তালা মাৰি থৈ পেলাই মৰাটো সমজাই দিব লাগিছিল। মোৰ ঘৰৰ মানুহক সমজাই দিব লাগিছিল। মোৰ ঘৰ বালাবাৰাত। মোৰ ছোৱালীটো আছে, ছোৱালী মোৰ ডাঙৰ ছোৱালীটো এটাই ছোৱালী, 7 বছৰ হৈছে, স্কুলত পঢ়িছে। চব ক'ব মোৰ ছোৱালী। সিও আহাতেতো তানাই তানাৰ এই দাইদাকৰ ছোৱালী 3টা, 2টা তাহাঁতৰ বিয়াও হৈছে, বিয়াখন আছে জানিব লাগে। তাহাঁতৰ দাইদাকৰ ছোৱালী 2টা আৰু তাহাঁতৰ এতিয়া যে ল'ৰাটো খালি গ'ল। এতিয়া ঘগ্ৰাবাৰত থকা বিলাক আছে। নাই মই কচম খাই কৈছে হেলা নাই। মই তাক মাৰাটো মই মাৰিব নালাগিছিল, সি দুখী মাৰাটো। সেইটোতো দ হৈছে, সেইটো আছিল সি চাল দিবা আহে। আহোঁতে তাহাঁতে বেয়াটো ভাবি পেলাই খেদি গেছি। আমাৰ শহুৰ আৰু ননাতটো ভিডিঅ' কৰিছে, আৰু তাহাঁতৰ দাদাতে ছোৱালী এটা আৰু দাদাৰ আপা এটা, তাহাঁতে গোটা মাখাই খেদি গেছি। তাতে বাৰীত কাজিয়াখন হৈছে। মই কাজিয়াখন চাব যোৱা নাই, মই হাক দিছোঁ। আমি ঘৰৰ ভিতৰে আছোঁ, দুয়ো আমি তাতে আছোঁ। থাকোঁতে তাহাঁতে বহুত টাইম আছে, আধা ঘণ্টামান আছে। আমি চাই আছোঁ, মই ভিডিঅ' কৰি আছোঁ। দাউৰি ওলাই গৈছি, মাৰিছি আমাৰ বাবাক। মাৰোঁতে বেহুচ হৈ গৈছি, মাৰিছি। হেৰি কোনে মাৰিছে? মজনুৰ আলী কিয় মাৰিলে? ঘৰত কিবা মাৰ ধৰিছে আৰু মজিদাৰ লগত। মজিদা কোন হয়? মোৰ বৌ হয়। বৌৰ লগত কি হ'ল তাৰমানে? প্ৰেম। কিমান দিনৰ পৰাই? বহুত দিনৰ পৰাই। আগৰ পৰা বহুত আমাৰ বাবাক মাৰিছে, মাইক মাৰিছে, মোক মাৰিছে। আজি কি হ'ল? আজি আৰু ঘৰৰ ভিতৰে আধা ঘণ্টামান থকাৰ পিছত ওলাই আহিছে। ওলাই অহাৰ পিছত আমাৰ দেউতাহঁতে বহি দেখা পাইছে। দেখাৰ পিছত মাৰিছে। সিও মাৰি পেলাইছে একেবাৰে। কাক মাৰিছে? মোৰ বাবাক মাৰিছে। তোমাৰ বৌৰ নাম? মজিদা বেগম। আৰু যিজনে হত্যা কৰিছে তেওঁৰ নাম? আবুল হুছেইন। দেউতাৰ নাম কি? আবুল হুছেইন। কি কাম কৰে? দেউতা কি কাম কৰে? আৰু যোনে মাৰিছে তেওঁৰ নাম কি? মজনুৰ আলী। ক'ত ঘৰ তেওঁ? পিছফালে। এইখিনি ঠাইৰ নাম কি? ৰাজাঘাট বানেকুছি।